মই মোৰ ঘৰতেই মাংস কাটি বিক্ৰী কৰোঁ। মই নিজেও কাটি বিক্ৰী কৰিছোঁ। গাঁৱৰ মানুহে মোৰ ঘৰখনক কচাইৰ ঘৰ বুলি ঠাট্টা মস্কৰা কৰে। ঠাট্টা মস্কৰা কৰিছে যে মোৰ ঘৰত আহি পেলাই কৈছে ইয়াতে কচাইখানা পাতিছা নেকি, যেতিয়া মই হাঁহ মাৰি আছিলোঁ। ৰাতি 12 বজাত হ'লেও গ্ৰাহকক মই মাংস যোগান ধৰোঁ। মই ৰাতি 12:30 বজাতো ডেলিভাৰী দিছোঁ। কৰ্মই হৈছে মূল ধৰ্ম, ইয়াত লাজ কৰিবলৈ একো নাই। এই কথা কি যেন প্ৰমাণ কৰিছে এগৰাকী মহিলাই। দিনটোত আপুনি মই শুনি থকা বাতৰিসমূহৰ বিপৰীতে এগৰাকী মহিলাৰ জীৱন সংগ্ৰামৰ কাহিনী এয়া। ফটোত দেখা এই মহিলাগৰাকীৰ নাম অনিতা দাস, ঘৰ হাজোৰ পানীখাইটি গাঁৱত। মহিলাগৰাকীৰ কৰ্মই আজি হাজাৰ হাজাৰ লোকৰ বাবে হৈ পৰিছে আদৰ্শৰ প্ৰতীক। বজাৰ আমাৰ, পথাৰ আমাৰ, এই শ্লোগানক বাস্তৱ ৰূপ দি অনিতা দাসে আৰম্ভ কৰিছে জীৱনৰ যুদ্ধ। হাঁহ ছাগলী পালনেৰে অনিতা দাসে নিজকে আত্মনিৰ্ভৰশীল কৰি তুলিছে। প্ৰথমতে হাঁহৰ সপোন দেখাই নাছিলোঁ। ডক্টৰ ইলাক্ষী বাইদেৱে মোক 30টা হাঁহ দিছিলে। মোৰ নিচিনা 5 গৰাকী মহিলাকে ইয়াতে দিছিলে, কিন্তু সিহঁতে হাঁহখিনি বিক্ৰী কৰি তেনেকৈ মানে সেই মূলধনটো আৰু নখটালে। মই কিন্তু সেইখিনি হাঁহ বিক্ৰী কৰি পেলাই আকৌ যিখিনি মূলধন পাইছোঁ সেইখিনি আকৌ খটাই পেলাই মই তেনেকৈ এই গতিত মানে অব্যাহত আছে। মই 200-300 এনেকৈ আনো, বেটছ কৰি পেলাই এইটো বেটছ শেষ হ'ল আকৌ আনো, তেনেকুৱা আৰু। বজাৰত হাঁহৰ মাংসৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি উন্নত মানৰ হাঁহ পালন কৰিছে অনিতা দাসে। অনিতা দাসে পালন কৰিছে ছাগলীও। হাঁহৰ আৰু ছাগলীৰ পোৱালিখিনিক মই বহুত মৰম কৰোঁ আৰু সিহঁতেও সেইভাৱে মোক মৰম দিছে। মোৰ ছাগলী এতিয়া 30টা আছে। দিনে নিশাই লালন পালন কৰি এতিয়া বজাৰত বিক্ৰীৰ বাবে সাজু কৰি তুলিছে উন্নত প্ৰজাতিৰ হাঁহসমূহ। নিজেই অভ্যৰ্থনা অনুষ্ঠানৰ মাংসৰ অৰ্ডাৰ ৰাখি অনিতা দাসে যোগান ধৰি আহিছে মাংস। 85 কেজি পৰহি দিলোঁ নেকি, তাৰপিছত আৰু 26 তাৰিখে মই 1 কুইণ্টেল মোৰ অৰ্ডাৰ হৈ আছে। মই নিজেও কাটি বিক্ৰী কৰিছোঁ। মই ৰাতি 12:30 বজাতো ডেলিভাৰী দিছোঁ, কাৰণ পিছদিনা বিয়া আছে। উল্লেখ্য যে ঘৰত মাংস কাটি বিক্ৰী কৰাৰ বাবে গাঁওবাসীৰ ওচৰত বিভিন্ন সময়ত ঠাট্টা মস্কৰাৰ সন্মুখীন হ'ব লগা হয় এইগৰাকী মহিলা। কিন্তু নিজৰ কৰ্মক্ষেত্ৰত কোনো ধৰণৰ ঋণাত্মক ধাৰণাৰ প্ৰভাৱ পৰিবলৈ নিদিয়াকৈ অনিতা দাস আগুৱাই গৈছে। ঠাট্টা মস্কৰা কৰিছে যে মোৰ ঘৰত আহি পেলাই কৈছে ইয়াতে কচাইখানা পাতিছা নেকি, যেতিয়া মই হাঁহ মাৰি আছিলোঁ। কিন্তু সেইবিলাক মই মোৰ কাৰণে মোৰ আশীৰ্বাদ বুলি পেলাই ভাবোঁ। কৰ্মই ধৰ্ম, কাৰণ যেতিয়া মানুহৰ সংঘাত পাম তেতিয়াই মানে বেছি ছাকচেছফুলতা অনুভৱ কৰোঁ আৰু। উল্লেখ্য যে এই ক্ষেত্ৰত অসম চৰকাৰৰ তৰফৰ পৰাও যথেষ্ট সুবিধা লাভ কৰিছে অনিতা দাসে। ইয়াৰ উপৰিও 4 গৰাকী লোকক প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰিছে মহিলাগৰাকীয়ে। নিজৰ লগতে আনকো আগুৱাই লৈ যোৱাৰ চেষ্টা কৰা এইগৰাকী অনিতা দাসৰ এই কাৰ্য সঁচাকৈয়ে প্ৰশংসনীয়। যি সময়ত যুৱতী মহিলাসকলে কৰ্মৰ সন্ধান বিচাৰি বহিৰাজ্যলৈ যাব লগা হয়, বিভিন্ন ধৰণৰ মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলত পৰিব লগা হয়, সেই সময়তে নিজৰ ঘৰতেই থাকি এইদৰে পশুপালন কৰি আত্মনিৰ্ভৰশীল হোৱা অনিতা দাস এতিয়া হৈ পৰিছে আন বহুতৰ বাবে আদৰ্শ। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, হাজো।